So hello everyone, আজি আমি অনুশীলনী 1.2 question number 8 or solution কেটা ডিসকাস কৰিম। question number 8 ত তিনিটা question আছে। ঠিক আছে? So question number 1 ত কি দিয়া আছে? এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15, 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰী থিয় কৰাব পাৰি। ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে? এতিয়া অতি কমেও কিমানজন সৈনিক আছে বুলি সুধিছে। এতিয়া তুমি কি কৰিবা? 15, 20 আৰু 25 ৰ লসাগু উলিয়াই দিবা। সো সিম্পল। ঠিক আছে? So 15, 20 আৰু 25 কেনেদৰে লিখি লোৱা আৰু এতিয়া তুমি কি কৰিবা বিভাজন বিধি দি লসাগুটো উলিয়াই দিব পাৰিবা ঠিক আছে এটোটো জানাই কেনেদৰে কৰে দুটা সংখ্যাক হৰণ গলে হল মানে প্ৰথম মই 2 ৰে আৰম্ভ কৰিম 2 ৰে দুটা সংখ্যাক হৰণ যায় নে 2 ৰে তো এটা সংখ্যাক হৰণ যায় দুটা সংখ্যাকটো হৰণ না যায় সো আমি 2 ৰে কৰিব নোৱাৰিম মানে অতি কমেও দুটা সংখ্যাক হৰণ যাব লাগিব তিনটা সংখ্যাক হৰণ গলেতো ভালেই কথা কিন্তু অতি কমেও দুটা সংখ্যাক যাব লাগিব সেই কাৰণে মই 3 ৰে কৰিম 3 য়ে সৱাচন 3 য়ে যাবনে 3 য়েও না যায় 3 য়ে 15 কে যায় 20 কো না যায় 25 কো না যায় সেই কাৰণে মই কি কৰিম 5 ৰে কৰিম 5 ৰে গুটে কেটাকে যাব হয়নে সো 20 ৰে কি 4 য়ে কিয় নকৰিলো বাৰু কাৰণ 4 য়েও এটাকে যায় সো সেই কাৰণে মই 5 ৰে কৰিম 5 ৰে 3 বাৰ যাব 5 4 গুণ 20 5 5 গুণ 25 হৈ গল 3 4 5 আৰু এইকেটা সংখ্যা মানে দুটা সংখ্যা হৰণ যোৱা তেনেকুৱা সংখ্যা নাই সেইকাৰণে লসাগু উলিয়াবলৈ কি কৰিবা তুমি এটাকে লসাগু 5 into 3 into 4 into 5 ঠিক আছে 5 4 গুণ 20 হয় 5 3 গুণ 15 হয় ঠিক আছে সো 15 দুগুণ 30 আৰু শূন্যটা লগাই দিয়া মানে 300 পালা মানে ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক থাকিব 300 জন সৈনিক থাকিব ঠিক আছে সো শেষৰ লাইনটো এনেদৰে মিলাই দিবা যে ৰেজিমেন্টত অতি কমেও 300 জন সৈনিক আছে ঠিক আছে এতিয়া চাও 2 নম্বৰত কি কৈছে 8 ৰ 2 ত কি কোৱা হৈছে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুয়োটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব সোৱা এটা ঘন্টা 18 সেকেন্ডৰ মূৰত বাজে আৰু এটা ঘন্টা 60 সেকেন্ডৰ মূৰত বাজে কিমান সেকেন্ডত বা কিমান সেকেন্ডৰ পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব সো হেতু কথাই আৰু সো ইয়াত অকমান পাক লগা গৈছে প্ৰশ্নটো কৈছে যে কোনো এক সময়ত দুয়োটা ঘন্টা একেলগে বাজিলে তাৰ কিমান ঘন্টা বা কিমান সেকেন্ডৰ পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব ঠিক আছে না এবাৰ বাজিলে তাৰপিছত কিমান সেকেন্ডৰ পিছত আকৌ বাজিব মানে তোমাক এটুৱে খুদিছে যে কিমান সেকেন্ডৰ অন্তৰালত দুয়োটা ঘন্টা একেলগে বাজিব ঠিক আছে না সো হেতু কৰিবলৈ মই কি কৰিম 18 আৰু 60 ৰ লসাগু উলিয়াই দিম 18 আৰু 60 ৰ লসাগু উলিয়াই দিয়া সো 18 টো লিখি লোৱা আৰু 60 টো লিখি লোৱা লসাগু উলিয়াম 2 এ যাব 9 বাৰ 2 এ যাব 30 বাৰ 3 এ যাব 3 বাৰ 3 এ যাব 10 বাৰ ঠিক আছে আৰু যাব পাৰে নেকি তেনেকুৱা আৰু সংখ্যা নাই সো এখানে লসাগু কিমান পালা তুমি লসাগু 2 into 3 into 3 আৰু 10 হয়নে 2 into 3 into তাছতে লাষ্টত তুমি 10 বুলি লিখি দিবা এতিয়া সোৱা লসাগুটো মই গুটে কেটা পূৰণ কৰিলে পাই যাম 3 3 গুণ 9 9 দুগুণ 18 18 এ 10 পূৰণ কৰিলে 180 হৈ যায় সো তুমি কি গম পালা লসাগু কিমান পালা 180 পালা সেই কাৰণে তুমি এনসাৰটো লিখি দিবা যে কোনো এক সময়ত দুয়োটা ঘন্টা একেলগে বাজিলে তাৰ 180 সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব ঠিক আছে নে হেতু কথা এটা কোৱেশ্চন নম্বৰ 3 চাও কোৱেশ্চন নম্বৰ 8 ৰ 3 অৰ্থাৎ লাষ্ট কোৱেশ্চনটো অনুশীলনী 1.2 ৰ লাষ্ট কোৱেশ্চন এটো ঠিক আছে তেতলা চাই লও আহা এটা অনাতাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় মানে ওমুৰ আপোনাৰ দেশ ঠিক আছে নে অসম সংগীত বুলিও কোৱা হয় তাছত আমি অসমৰ জাতীয় সংগীত বুলিও কওঁ এই সংগীতটো এটা কেন্দ্ৰই কি কৰে মানে এটা অনাতাৰ কেন্দ্ৰই কি কৰে কিমান দিনৰ মূৰত বজায় বুলি কৈছে দুদিনৰ মূৰে মূৰে বজায় আন এটা অনাতাৰ কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে বজায়
সুধিছে তোমাক 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব আচ্ছা প্ৰথমে মই কি গম পাইছো প্ৰথমে তুমি কি গম পাইছা হেতু কোৱা এখিনি মই মুছি লওঁ তুমি গম পাইছা যে এটা কেন্দ্ৰই ধৰা এটা কেন্দ্ৰ এ আছে দেই এই কেন্দ্ৰটোৱে কি কৰে দুদিনৰ মূৰত বজায় আৰু এটা কেন্দ্ৰ ধৰা মই বি বুলি কৈছো আন এটা কেন্দ্ৰক সো এইটো 3 দিনৰ মূৰত বজায় এতিয়া তোমাক সুধিছে 30 দিনত দুয়োটা কেন্দ্ৰই একেটা দিনতে কেইবাৰ বজাব প্ৰথমে মই চাই লওঁ প্ৰথমবাৰ বাজিবলৈ হলে কিমান দিনৰ মূৰত বাজিব মানে দুয়োটা অনাতাঁৰ কেন্দ্ৰই কিমান দিনৰ অন্তৰালত একেলগে বাজিব হেতু সুধিছো মই সো মই 2 আৰু 3 লসাগু উলিয়াই দিম এটা 2 আৰু 3 লসাগু উলিয়াবলৈ হলে কি কৰিবা চোৱা মানে কোনবা এটা সংখ্যা আছে নেকি যিয়ে দুইটাকে হৰণ যায় তেনেকুৱা নাই হেকাৰণে মই কি গম পালো 2 আৰু 3 পূৰণ কৰি দিব লাগিব সো 2 আৰু 3 পূৰণ কৰি দিব লাগিব মানে চোৱা একে কৰি দিব লাগিব অৰ্থাৎ হয় না সো 2 আৰু 3 এ থাকিব হেকাৰণে 1 2 3 গুটেকেটা পূৰণ কৰি দিলে তুমি পাবা 6 অৰ্থাৎ মই কি পালো লসাগু 6 পালো ঠিক আছে সো লসাগু 6 পোৱাৰ কাৰণে 6 দিনৰ অন্তৰালত বাজিব একেলগে 6 দিনৰ অন্তৰালত এবাৰ বাজিব দুয়োটা একেলগে 30 দিনত কেইবাৰ বাজিব এতিয়া 30 দিনত কেইবাৰ বাজিব মই কি কৰিম 30ক হৰণ কৰি দিম 6 ৰে আৰু মই এতিয়া কিমান লিখিম 6 ৰে কেইবাৰ যায় 5 বাৰ সো এতিয়া গম পালানে 30 দিনত কেইবাৰ একেলগে বাজিব 5 বাৰ বাজিব প্ৰথমে 6 দিনত বাজিব প্ৰথমবাৰ একেলগে কেতিয়া বাজিব 6 নম্বৰটো দিনত মানে 6 দিনত এবাৰ বাজে হেকাৰণে 30 দিনত কেইবাৰ বাজিব 5 বাৰ বাজিব ঠিক আছে সো তোমালোকে নাদৰ লিখি দিবা যে 30 দিনত মুঠতে 5 বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজায় সো আজি আমি লাষ্ট নাম্বাৰ কোৱেশ্চনটোৰ সলিউশনো ডিসকাস কৰিলো অৰ্থাৎ অনুশীলনী 1.2 ৰ লাষ্ট কোৱেশ্চন আছিল কোৱেশ্চন নাম্বাৰ 8 সো গুটেকেটা সলিউশন আমাৰ ডিসকাস কৰা হৈ গল সো ইয়াৰ পিছত মই অনুশীলনী 1.3 লৈ আহিম সো তুমি যদি চেনেলটো নতুন আহিছা তেতিয়ালে সাবস্ক্ৰাইব কৰি লবা কাৰণ HSLC 2026 ৰ বাবে ম্যাথমেটিক্সৰ এই কোৰ্সটো চলি আছে ঠিক আছে নে সো ইতিমধ্যে মই পুনৰালোচনা আৰু বাস্তৱ সংখ্যাটো এতিয়া কি হ'বলৈ যাবই আৰু মানে কি হৈ আছে সো পুনৰালোচনাটো কমপ্লিট হৈ গল সো বাস্তৱ সংখ্যাটো চলি আছে সো এনেদৰে মই কমপ্লিট সিলেবাস কভাৰ কৰিম HSLC 2026 ৰ বাবে যদি তোমালোকৰ সাপোৰ্ট পাই থাকো ঠিক আছে সো আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই বাই